আজি জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধৰ দিন আয়োজন কৰা হৈছে এমহীয়া শ্ৰাদ্ধানুষ্ঠান উপলক্ষে দেখিবলৈ পোৱা গৈছে অসংখ্য লোকে ভিৰ কৰিছে সোণাপুৰৰ সমাধি ক্ষেত্ৰত ডিমৰীয়াবাসী ৰাইজৰ সহযোগত আজি সেই এমহীয়া শ্ৰাদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে আমি তাৰ পৰিৱেশ আপোনালোকক দেখুৱাম কমল কৃষ্ণ ডেকাৰ জৰিয়তে হয় জুবিনবিহীন আজি ৩০টা দিন আৰু এই ৩০টা দিনত যি এমহীয়া পৰ্ব সেই সমাধিস্থলীত ইতিমধ্যে আৰম্ভ হৈছে আৰু এমহীয়া যি পৰ্ব সেই পৰ্বলৈকে যি জনস্ৰোত বোৱা আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে মই এই যে সমাধিৰ ওচৰৰ যি ৰাষ্ট্ৰীয় ঘাইপথ তাত উপস্থিত আছোঁ আপোনালোকে মই ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য কিছু দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে যথেষ্টখিনি অনুৰাগী ইয়াত হাজাৰ হাজাৰ অনুৰাগী আহি ইতিমধ্যে ভিৰ কৰিছে আৰু এটা ফালে যদি আমি চাওঁ আনটো দিশত এনেধৰণে এতিয়া ইয়াত যান বাহনৰ সমূহ আহি পাইছে বিভিন্ন দিশৰ পৰা আৰু ইয়াত যি যান বাহন সেই যান বাহনসমূহ ৰখাই যি ইয়াত যে অনুৰাগীসকল আহিছিল এই অনুৰাগীসকলে সমাধিলৈ যাব আৰু এই যান বাহনসমূহৰ যাতে চলাচলৰ ক্ষেত্ৰত বা কোনো ধৰণৰ যাতে এই ৰাষ্ট্ৰীয় ঘাইপথত অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু এতিয়া আৰক্ষী প্ৰশাসনৰ হস্তম হোৱা পৰিলক্ষিত হৈছে এটা কথা উল্লেখ কৰিব লাগিব যে বিগত ৰবিবাৰৰ দিনটোত যোৱা সপ্তাহৰ ৰবিবাৰৰ দিনটোত ইয়াত অভাৱনীয় এক পৰিস্থিতিৰ সৃষ্টি হৈছিল কিয়নো যে ইয়াত আচলতে ভাবিব নোৱাৰা এটা ইয়াত ট্ৰেফিক জাম হৈছিল আৰু ভাবিব নোৱাৰাকৈ অনুৰাগীৰ ভিৰ হৈছিল আৰু গতিকে সেই দিনটো যাতে পুনৰ নহয় বা তেনেধৰণৰ অসুবিধা যাতে যাত্ৰীয়ে নাপায় বা অনুৰাগীয়ে নাপায় বা কোনো ধৰণৰ এই ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা লোকে যাতে নাপায় বা জৰুৰীকালীন সেৱাৰ যি বাহনসমূহ আছে সেই ক্ষেত্ৰতো যাতে কোনো বাধা আহি সৃষ্টি নহয় গতিকে এই সকলো দিশ চাই এতিয়া আৰক্ষী যি যান বাহন আৰক্ষী আছে তেওঁলোক এনেধৰণে এতিয়া হস্তম হৈ উঠিছে যাতে ইয়াত কোনো ধৰণৰ যান বাহনৰ বাধা আহি নপৰে চলাচলত বা ৰাষ্ট্ৰীয় ঘাইপথ যি আছে এই ঘাইপথ চোৱা যাতে কোনো লোকে ইয়াত জৰুৰীকালীন গাড়ীয়ে হওক বা কোনো লোকে যাতে আবদ্ধ হ'ব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনেধৰণে এতিয়া পুৱাৰ পৰাই হস্তম হৈ থকা পৰিলক্ষিত হৈছে মই ভিডিঅ' জাৰ্নেলিষ্টক এতিয়া সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে ইয়াত চাওক লোকে লোকাৰণ্য এটা পৰিৱেশ এই পুৱাৰ পৰাই এক লোকে লোকাৰণ্য পৰিৱেশ আৰু এই যি সমাধিস্থলত আজি জুবিনবিহীন ৩০টা দিনৰ যি এমহীয়া পৰ্ব সেয়া অনুষ্ঠিত হৈছে আয়তীসকলৰ নাম প্ৰসংগকে আদি কৰি ভাগৱত পথৰ পৰা আদি কৰি সৰ্বধৰ্ম প্ৰাৰ্থনালৈকে ইয়াত অনুষ্ঠিত হ'ব আৰু সেই যি এই সৰ্বধৰ্ম প্ৰাৰ্থনা বা যি ভাগৱত পাঠ যি আয়তীসকলৰ নাম প্ৰসংগ এটাক লৈ কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ অনুৰাগী আহি উপস্থিত হৈছে কোনোৱে যদি ইয়াত সমাধিস্থলীত যি ধূপ চাকি আছিলে সেয়া বন্তি জ্বলাই ইয়াত আহি জুবিনক চিন্তন কৰিছে বা জুবিনৰ যি আত্মাৰ চিৰশান্তি কামনা কৰিছে আনফালে কিন্তু একাংশই কিন্তু ইয়াত যি আয়তীসকলে তেওঁলোকে আহি ইয়াত নাম প্ৰসংগ কৰা পৰিলক্ষিত হৈছে তেওঁলোকে ইয়াত আজি যি জুবিনৰ যি আত্মাৰ চিৰশান্তি কামনা কৰি নাম প্ৰসংগ কৰা পৰিলক্ষিত এয়া সেই দৃশ্য চাওক লোকে লোকাৰণ্য এটা পৰিৱেশ আৰু ইতিমধ্যে এই পুৱাৰ ভাগতে এনেধৰণে ভিৰ ইয়াত দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক যি অনুৰাগী সেই অনুৰাগী আহি কেৱল জুবিনৰ যি আচলতে চিৰশান্তি কামনা কৰি এই সমাধিস্থলীত যদি এগছিজ বন্তি জ্বলাই তেওঁ স্মৰণ কৰিছে আৰু এয়াই সেই যি জনসমুদ্ৰত পৰিণত হোৱা যি সমাধিস্থল জুবিনৰ যি সোণাপুৰৰ হাতীমূৰত পাহাৰত থকা যি আচলতে সমাধিস্থলত এতিয়া জনসমুদ্ৰ এক জনস্ৰোত বোৱা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব যে এই পুৱাৰ ভাগৰ যি ভিৰ এই ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু এটা কথা অনুমান কৰিব পাৰি যে ইয়াত অহা যি আচলতে পিছৰ সময়খিনিলৈকে কিন্তু আৰু যথেষ্টখিনি ভিৰ হোৱা পৰিলক্ষিত অনুৰাগী আছে অনুৰাগীৰ পৰা কিছু কথা জানিম ক'ৰ পৰা আহিছে দাদা আমি আহিলোঁ খগৰাপাৰ বুৰবুৰী গাঁৱৰ পৰা তাৰপিছত বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ গতিকে আজি আহি সেইখিনি পালোঁ কি ক'ব কমনো কি ক'বৰ ভাষাই নাই আৰু গতিকে আমি আটাই মানে ন্যায় বিচাৰোঁ গতিকে তেওঁৰ যিহেতুকে মানে সকলোৰে প্ৰিয় আছিল সেইখিনিয়ে ক'ব লাগে বাৰু বিশেষ হয় এই সমাধিত যি আহি উপস্থিত আছে অনুৰাগী মই আকৌ কিছু কথা জানিবৰ চেষ্টা কৰিম ক'ৰ পৰা আহিছে মংগলদৈৰ পৰা কি ক'ব কি ক'ম ক'বৰ ভাষা নাই তথাপিতো কৈছোঁ বাৰু আজি তেওঁ মাহিলী সেইকাৰণে আমি গোটেইখিনি মানুহে আহিছোঁ তেওঁ শান্তি পাক বুলি আৰু তেওঁ ন্যায় পাব লাগিব সেইটোৱে আমাক ক'ব লাগে মানে ন্যায়টোৱে লাগে আমাক সেইকাৰণে আজি আমি আহিছোঁ পাৰ হয় হয় ভিৰ যাতে দুৰ্বৃত্তকেইটাই শাস্তি পায় দুৰ্বৃত্তকেইটাই শাস্তি পায় আমি সেইটোৱে বিচাৰোঁ জুবিনৰ জাষ্টিছ ফৰ জুবিন জাষ্টিছ ফৰ জুবিন জয় জুবিন জয় জুবিন জয় জুবিন হয় জাষ্টিছ ফৰ জুবিন এটা কথা ক'ব লাগিব এয়াই যি পৰিৱেশ আৰু এই জনস্ৰোতৰ মাজতো কিন্তু জুবিনৰ ন্যায় তেওঁলোকে দাবী কৰিছে কাৰণ আজি ৩০টা দিন গ'ল এই 30টা দিনত কিন্তু কমল কৃষ্ণ ডেকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি আপোনালোকক সোণাপুৰৰ আন এটা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ সোণাপুৰৰ সমাধি ক্ষেত্ৰত অহৰহ শ নামতীয়ে নাম পৰিৱেশন কৰি আছে আমি তাৰ কিছু পৰিৱেশ আপোনালোকক পোনপটীয়াকৈ
দেখুৱাব বিচাৰিছোঁ।